জন্মদিন উপলক্ষে আমি তেখেতৰ স্মৃতিত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াৰ পূৰ্বতেও আমি দাদাই যেতিয়া আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই গৈছিল তাৰ পিছতো আমি বৰিমেখা শাখা ছাত্ৰ সন্থাই বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছিলোঁ। আৰু আজি দাদাৰ 54 সংখ্যক জন্মজয়ন্তী উপলক্ষে বৰিমেখা শাখা ছাত্ৰ সন্থাই ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী এতিয়ালৈকে গ্ৰহণ কৰি আহিছোঁ। যিটো সময়ত আমি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰণে প্ৰচেষ্টা কৰিছিলোঁ, সেই সময়তে আমাৰ মাজৰ পৰা হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। জুবিন দা যদিও আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই গ'ল, তথাপিতো তেখেতে আমাৰ হৃদয়ত এতিয়াও আছে আৰু সদায় তেখেতক আমি অসমবাসীয়ে ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আজি কি কাৰ্যসূচী লৈছে? আজি আমি ৰাতিপুৱাৰে পৰা প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বৃক্ষৰোপণ। জুবিন দাই যিহেতু নাহৰ গছ যথেষ্টখিনি ভাল পাইছিল, আমি সেই বৃক্ষকে আমি ৰোপণ কৰিছোঁ। তাৰ পাছত আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ আমি দাদাৰ স্মৃতিত প্ৰতিযোগিতা আৰম্ভ কৰিম। তাৰ পাছতে আমি তেখেতক সুঁৱৰি আমি জুবিন গাৰ্গ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰিছোঁ। আৰু জুবিন গাৰ্গ স্মৃতিচাৰণ সভাৰ দ্বাৰা অসম চৰকাৰলৈ আমি এটাই অনুৰোধ জনাম যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব লাগিব, আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব লাগিব। জুবিন দাৰ ন্যায়ৰ নামত বা জুবিন দাক নামটো লৈ যি ৰাজনীতি চলিছে অসমবাসীয়ে সেয়া জানে। জুবিন দাৰ নামত ৰাজনীতি কাকো কৰিব দিয়া নহ'ব। জুবিন দাৰ নামত চলা ৰাজনীতি বন্ধ হ'ব লাগিব আৰু জুবিন দাক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰিব লাগিব। যেতিয়ালৈকে ন্যায় প্ৰদান কৰা নহয় তেতিয়ালৈকে আমি সদৌ অসম ছাত্ৰ সন্থা কিন্তু ক্ষান্ত নাথাকোঁ, এয়া স্পষ্ট কথা।